মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মিনিজুলি ষ্টৰত সামগ্ৰীৰ মূল্যসমূহ দিয়া আছে। কোনটো সামগ্ৰীৰ কিমান দাম। তাৰপিছত এটা তলত ৰচিদ এখন দিয়া আছে যে মিলিজুলি ষ্টৰত কি কি সামগ্ৰী কিনিলে, কিমান পৰিমাণৰ কিনিলে, কিমান টকা খৰচ হ'ল। তো এইখিনি বস্তু কিনোতে কিমান টকা হ'ল, ৩৫৫ টকা খৰচ হ'ল। এতিয়া পৃথিৱীত থকা প্ৰশ্নসমূহৰ উত্তৰ কৰোঁ আহা। যে ৰচিদখন চাই লিখো আহা। কমল আৰু জোনমণিৰ দেউতাকে মুঠ কিমান টকাৰ সামগ্ৰী কিনিলে? ৩৫৫ টকাৰ সামগ্ৰী কিনিলে। তেওঁ দোকানৰ পৰা কি কি সামগ্ৰী কিনিলে? জহা চাউল কিনিলে, মগু দাইল, নিমখ, মিঠাতেল আৰু চিৰা কিনিলে। গ নম্বৰ, যদি তেওঁ 1 কিলোগ্ৰাম মগু দাইল কিনিলেহেঁতেন তেওঁৰ মুঠ কিমান টকা খৰচ হ'লহেঁতেন? আধা কেজিত ৬০ টকা আৰু আধা কেজি মগু দাইল লৈ ল'লে 1 কেজি হ'ল। যদি আৰু আধা কেজি কিনে 1 কেজি কৰিবলৈ, তেতিয়া কিমান টকা দিব লাগিব? ৬০ টকা। আৰু তো ৬০ টকা ইয়াত যোগ কৰি দিলে কিমান হ'ব চোৱা। ৫, ১১ৰ ১, ৩ 415 টকা। যদি আৰু আধা কেজি অৰ্থাৎ 1 কেজি মগু দাইল কৰি দিয়া হ'লে তেখেতৰ কিমান খৰচ হ'ল হয়? তেখেতৰ 415 টকা। 415 টকা। ইয়াৰ কিমান টকা খৰচ হ'লহেঁতেন এইটো ওলাবলৈ তোমালোকে ৩৫৫ৰ লগত ৬০ এটা যোগ কৰি দিলে এই 1 কিলোগ্ৰাম মগু দাইল হৈ যাব আৰু খৰচটো ইমান হ'লহেঁতেন, 415 টকা হ'লহেঁতেন। দোকানখনত দিয়া যিটো তালিকা দিছিলে সেই তালিকাখনৰ পৰা তলত দিয়া বস্তুবোৰৰ এখন ৰচিদ প্ৰস্তুত কৰা। ইয়াত সামগ্ৰীবিলাক জহা চাউল, নিমখ, চিৰা, আলু, চেনি, দাইল গোটেইকেইটা সামগ্ৰী লিখা হ'ল, পৰিমাণকেইটা লিখা হ'ল। এতিয়া জহা চাউল কিমান কিনিছে? 5 কিলোগ্ৰাম। দোকানৰ যিটো তালিকা দিয়া আছিলে তাত জহা চাউল 1 কিলোৰ দাম 90 টকা, তেন্তে 5 কিলোৰ দাম 45 টকা। নিমখ 1 কিলোৰ দাম 25 টকা তালিকাখনত দিয়া আছে। তাৰপৰা চাই লিখা হৈছে চিৰা 180 টকা কিনিলে। আলু 1 কেজিৰ দাম 50 টকা আছিলে, আধা কেজিৰ দাম 25। চেনি 1 কেজিৰ দাম 48 টকা আছিলে, এপোৱা বা 250 গ্ৰামৰ দাম 12 টকা। মচুৰ দাইল 1 কেজিৰ দাম 105 টকা আছে, 2 কেজিৰ দাম 210 টকা লিখা হ'ল। যিখিনি পৰিমাণত লৈছে সেই হিচাপে দামটো কেইটকা হ'ব, সেইখিনি দামটো কেইটকা হ'ব সেইটো লিখা হৈছে। এতিয়া মুঠ কেইটকা খৰচ হ'ব সেইটো যোগ কৰিবা। যোগ কৰিলে কিমান হ'ব চোৱা। 5, 5, 10, 10, 10ৰ লগত 2 যোগ কৰিলে 12, 12ৰ 2 উকলিলে 1, 1 5 6, 6 2 8, 8 8 16, 16 2 18, 19 20, 20ৰ 0 2 উকলিল, 2 4 6, 7 8 9, কিমান টকা খৰচ হ'ব? 902 টকা। তাৰ পিছৰ প্ৰশ্নটো চোৱা, যোগ কৰা। 100 টকা আৰু 80 টকা যোগ কৰিব লাগিব। 0 0 যোগ কৰিলে 0, 0 8 যোগ কৰিলে 8, 1। ইয়াত 0 আৰু 2 যোগ কৰিলে 2, 4 আৰু 3 যোগ কৰিলে 7, 2ৰ লগত 1 যোগ কৰিলে 3। ইয়াত 0 আৰু 9 যোগ কৰিলে 9, 9 9 যোগ কৰিলে 18ৰ 8, উকলিলে 1, 1 5 6, 6 3 9। গতিকে যোগ কৰাৰ আনচাৰ কেইটা এনেধৰণৰ হ'ব। আৰু বিয়োগ কৰাটো চোৱা কি আছে। ইয়াত বিয়োগ কৰা 3ৰ পৰা 2 বিয়োগ কৰিব লাগিব। 3ৰ পৰা 2 বিয়োগ কৰিলে কিমান পাবা? 3ৰ পৰা 2 বিয়োগ কৰিলে 1, আৰু 0ৰ পৰা যিহেতু 6 বিয়োগ কৰিব নোৱাৰিম, 1 ধাৰ কৰিলে 10 হ'ব। 10ৰ 6 গ'লে 4, ইয়াত 2 থাকিলে 2। 0ৰ পৰা 0 বিয়োগ হ'লে 0, 5ৰ পৰা 4 গ'ল 1, 5ৰ 4 গ'লে 1 টকা। 0ৰ পৰা 0 বিয়োগ হ'ল 0, 1 ধাৰ কৰিলে 13 হ'ব। 13ৰ 4 গ'লে 9, ইয়াত থাকিলে 8, 8ৰ 7 গ'লে থাকিলে 1। বিয়োগ কৰি এই বিয়োগফলকেইটা তোমালোকে লিখিবা। হোমবিলৰ জ্বৰ
ফুংবিলৰ 2 দিন ধৰি জ্বৰ। মাক আৰু ককায়েকে মিলি ফুংবিলক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰে ফুংবিলৰ স্বাস্থ্য পৰীক্ষা কৰি কেইবিধমান ঔষধৰ নাম লিখি দিলে আৰু সময়মতে খাবলৈ পৰামৰ্শ দিলে। মাকে ককায়েকক ঔষধ কেইবিধ কিনি আনিবলৈ 200 টকা দিলে। তে 200 টকা নি কি কি ঔষধ কিনিলে চোৱা। 58 টকা 50 পইচা এইবিধ ঔষধৰ দাম। এই দামটো এনেদৰে লিখা হয় 58.50 টকা। 58.50 টকা। এই ঔষধবিধৰ দাম কিমান? গতিকে এই ঔষধবিধৰ দামটো দোকানীজনে কৈছে যে কোনো বস্তুৰ দাম লিখিবলৈ প্ৰথমতে টকাৰ পৰিমাণটো লিখি ফোট দি তাৰপিছত কি লিখা হয়? পইচাৰ পৰিমাণটো লিখা হয়। এতিয়া চোৱা ইয়াত কি কি প্ৰশ্ন আছে। প্ৰথম প্ৰশ্নটো হৈছে ককায়েকে কিনা আনবিধ ঔষধৰ দাম কিমান? আনবিধ ঔষধৰ দাম হৈছে 107 টকা 25 পইচা। ঔষধবিধৰ দামটো সংখ্যাৰ সহায়ত কেনেদৰে লিখিবা? সংখ্যাৰ সহায়ত টকাটো প্ৰথমতে লিখিবা আৰু ফুট এটা দিবা, তাৰপিছত পইচাৰ পৰিমাণটো লিখি টকা বুলি লিখিবা। ইয়াক আমি কেনেকৈ পঢ়ো? 107 টকা 25 পইচা আৰু লিখোঁতে এনেধৰণে লিখোঁ। দুয়োবিধ ঔষধ কিনিলে ককায়েকৰ মুঠ কিমান টকা খৰচ হ'ব? পইচা ইফালে 5 আৰু ইফালে যোগ কৰিলে 7, 75 পইচা টকা। 8 7 15 5, 5 15 পৰা 7 গ'ল 1, 1 5 6, অৰ্থাৎ 165 টকা 75 পইচা। মাকে দিয়া টকাখিনিৰে ককায়েকে ঔষধ দুবিধ কিনিব পাৰিবনে? মাকে কিমান টকা দিছিলে? মাকে 200 টকা দিছিলে। তো 200 টকাৰে দুইবিধ ঔষধ কিনিব পাৰিবনে? পাৰিব, কাৰণ 165 টকাটো 200তকৈ সৰু হয়। গতিকে মাকে দিয়া টকাখিনি দুয়োবিধ ঔষধ কিনিব পাৰিবনে? মাকে দিয়া টকাখিনিৰে ককায়েকে ঔষধ দুবিধ কিনিব পাৰিবনে? পাৰিব। পাৰিব বুলি লিখিবা। তাৰপিছত তলৰ তালিকাখন পূৰ কৰোঁ আহা। 25 টকা 75 পইচা। সংখ্যাৰ সহায়ত লিখা। 25 লিখিবা, দশমিক 75 আৰু টকা বুলি লিখিবা। তাৰপিছত 32 টকা 50 পইচা। 32 লিখিবা, টকাটো প্ৰথম দশমিক দিবা, 50 এনেধৰণে লিখিবা। আৰু 47.05 টকা ইয়াত লিখিবা 47 টকা 5 পইচা। 47 টকা 5 পইচা। 105.20 105.20 টকা। 127 টকা 25 পইচা। এনেধৰণে খালী ঠাইটো পূৰ কৰিবা। তাৰপিছত কৰি চাওঁ আহা। এইকেইটা যোগ কৰিবা। 5 7 6 9 4 13 0 7 10 0 3 2 যোগ কৰিবা। 5 8 5 7 4 বিয়োগ আছে, বিয়োগ কৰিবা। 5ৰ 0 গ'লে 5, 7ৰ পৰা 5 গ'লে 2, 5ৰ 1 গ'লে 4, তাৰপিছত 8ৰ 9 গ'লে 8ৰ পৰা সৰু সংখ্যাৰ পৰা ডাঙৰটো বিয়োগ কৰিব পাৰিবা জানো? নোৱাৰিবা। গতিকে ইয়াত এইটো অংকটো আমি কৰিব নোৱাৰিম, হয়নে? সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যাটো বিয়োগ, গতিকে এইটো কৰিব পৰা নাযাব। 0ৰ পৰা 0 গ'লে 0, 5ৰ পৰা 2 গ'লে 3, 0ৰ পৰা 0 বিয়োগ হ'ল 0, 2ৰ পৰা 0 বিয়োগ হ'লে 2, 1ৰ পৰা 1 বিয়োগ হ'লে 0। গতিকে 120ৰ পৰা 100 গ'ল 20, 50ৰ পৰা 20 গ'ল 30। তাৰপিছত চোৱা 5ৰ পৰা 0 বিয়োগ হ'ল 5, 2ৰ পৰা 2 বিয়োগ হ'ল 0। ইয়াত চোৱা 6 আছে, 6ৰ 4 গ'লে 2, তাৰপিছত 7ৰ পৰা 3 গ'ল 4, আৰু ইয়াত 4ৰ পৰা 1 বিয়োগ হ'লে কিমান থাকিব? 3।
তলত দিয়া টকাবোৰক পইচাত প্ৰকাশ কৰোঁ আহা 2 টকা 200 পইচা 3 টকা কিমান পইচা হ'ব 300 পইচা 7 টকা 700 পইচা 9 টকা 900 পইচা বিভিন্ন দেশৰ মুদ্ৰাৰ লগত চিনাকি এয়া হৈছে শ্ৰীলংকাৰ মুদ্ৰা বাংলাদেশ নেপাল ভূটান আমেৰিকা এইবিলাকৰ কাৰেঞ্চি মুদ্ৰাটো দিয়া আছে বৰ্তমান টকা পইচাৰ লেনদেনৰ মাধ্যমৰ লগত চিনাকি হোৱা এতিয়া টকা পইচাৰ লেনদেনৰ মাধ্যম কি আছে এটিএম UPI আৰু সোৱাইপ মেচিনৰ জৰিয়তে আমি টকা পইচা লেনদেন কৰোঁ হয়নে এয়াই আছিল পাৰ্ট 14ৰ সমূহ আলোচনা আৰু প্ৰশ্ন উত্তৰসমূহ সকলোকে ধন্যবাদ জনাইছোঁ